ৰাজ্যৰ খিলঞ্জীয়া মানুহে এই কথা চিন্তিত, নেচ চিন্তিত, উদ্বিগ্ন এই কাৰণে যে তাত এটা পৰিস্থিতি সৃষ্টি হোৱাৰ লগে লগে প্ৰব্ৰজন ঘটে উত্তৰ পূৰ্বাঞ্চলত। গতিকে আমি ইতিমধ্যে ইয়াত ঘটা অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজন ইয়াত জনবিন্যাস পৰিৱৰ্তন কৰিছে। ইয়াত খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, অৰ্থনীতি সকলোকে ক্ষতিগ্ৰস্ত কৰিছে। আৰু ইয়াত খিলঞ্জীয়া মানুহৰ ভূমি বেদখল কৰিছে। ইয়াত যিটো সাংস্কৃতিক আৰু সামাজিক পৰম্পৰা খিলঞ্জীয়া মানুহৰ তাত আঘাত ঘটাইছে। গতিকে ইয়াৰ পিছত এই পৰিস্থিতিক লৈ আকৌ নতুনকে বাংলাদেশী উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব এই কথাই মানি নলওঁ। আৰু সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালে নেচৰ তৰফৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ হৈ জৰুৰী দাবী পত্ৰ প্ৰদান কৰি আমি কৈছো যে ইতিমধ্যে প্ৰব্ৰজন চলি আছে, এই সমস্যাৰ সমাধানৰ কাৰণে সংগ্ৰাম চলি আছে। উত্তৰ পূৰ্বাঞ্চলত 7খন ৰাজ্যত অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ বিৰুদ্ধে সংগ্ৰাম চলি আছে। ত্ৰিপুৰাত চলিছে, অসমত চলি আছে, মেঘালয়, অৰুণাচল, আন আন ৰাজ্যত ইয়াৰ দাবী আৰু সংগ্ৰাম চলি আছে। এতিয়া বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিক লৈ আকৌ নতুনকে বাংলাদেশী উত্তৰ পূৰ্বাঞ্চলত সোমাব এই কথা হ'ব নোৱাৰে। এই কথাই মানি নলওঁ। আৰু এজনো যাতে নতুন বাংলাদেশী যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। ইতিমধ্যে থকা অবৈধ বাংলাদেশীক আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিতৰণৰ দাবী অব্যাহত ৰাখিছে। সেইটো সমস্যা সমাধান হোৱাই নাই। এই সমস্যা সমাধান হ'ব লাগিব। অসম চুক্তি ৰূপায়ণ হ'ব লাগিব। ত্ৰিপুৰাত খিলঞ্জীয়া প্ৰভুত্ব ৰক্ষা হ'ব লাগিব। মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম সকলোতে খিলঞ্জীয়া মানুহৰ নিজৰ মাতৃভূমিত প্ৰভুত্ব ৰক্ষা হ'ব লাগিব। সেইটো ইতিমধ্যে চলি থকা সংগ্ৰাম। এই চলি থকা সংগ্ৰামৰ মাজত বাংলাদেশত এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ মানে আকৌ প্ৰব্ৰজন উত্তৰ পূৰ্বাঞ্চলত চলিব, সেই কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে কেন্দ্ৰীয় চৰকাৰ কৈছে এজনো ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে সন্মুখীন হোৱা অবৈধ বাংলাদেশী প্ৰব্ৰজনৰ সমস্যাটো স্থায়ী সমাধান হ'ব লাগে। এনেকেই সমাধান হ'ব লাগে যাতে উত্তৰ পূৰ্বাঞ্চলত কেৱল খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত হয়, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ যাতে খিলঞ্জীয়া মানুহৰ হাতত থাকে। আকৌ তাৰ লগে লগে এতিয়া বাংলাদেশত সৃষ্টি হোৱা পৰিস্থিতিৰ কাৰণে এজনো নতুন বাংলাদেশী যাতে উত্তৰ পূৰ্বাঞ্চলত আশ্ৰয় আৰু সংস্থাপিত কৰা নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ নেচয়ে এজনো নতুন অবৈধ বাংলাদেশীক উত্তৰ পূৰ্বাঞ্চলত আশ্ৰয় আৰু সংস্থাপনৰ কথাই মানি নলওঁ। আৰু ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য বাংলাদেশৰ ডাষ্টবিন নহয়, চৰণীয়া পথাৰ নহয়, এই কথাই মানি নলওঁ। আৰু সেইকাৰণে আগতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে, গৃহমন্ত্ৰীক জৰুৰীভাৱে এই দাবী পত্ৰ প্ৰেৰণ কৰিছে। হয়, ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত। এতিয়া মই আপোনাক ক'লো অসমত 268 কিলোমিটাৰ আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ লগত 1888 কিলোমিটাৰ। 4খন ৰাজ্যই ভাৰত বাংলাদেশ সীমান্তৰ লগত সংলগ্ন হয়। 4খন ৰাজ্য, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অসম। এইটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল যে ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব লাগে। আজি পৰিস্থিতি সৃষ্টি হোৱাৰ কাৰণে আমি সকলো চিন্তিত হৈছো। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে নিশ্চয় আমি দীৰ্ঘদিন ধৰি দাবী জনাই আছো। সদৌ অসম ছাত্ৰ সন্থাই অসমত দাবী জনাই আছে যে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগে। চিল কৰা নাই। আৰু ভাৰত বাংলাদেশ সীমান্ত চিল কৰিব নোৱাৰাটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহৰ এটা অক্ষমনীয় অপৰাধ। ভাৰত পাকিস্তান সীমান্ত তেওঁলোকে চিল কৰে, কিন্তু ভাৰত বাংলাদেশ সীমান্ত চিল নকৰে। আৰু এইটো কেৱল উত্তৰ পূৰ্বাঞ্চল বা অসম বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাবুকি নহয়, এইটো দেশৰ প্ৰতি ভাবুকি। আৰু কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে কৈ আছে যে উন্মুক্ত ভাৰত বাংলাদেশ সীমান্তইদি অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সোমাইছে। এইটো নেচৰ মত নহয়, এইটো আছুৰ মত নহয়। নেচই কৈ থকা নাই, উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কৈ থকা নাই। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহে বাৰম্বাৰ কৈ আছে যে অবৈধ বাংলাদেশীৰ লগে লগে ইয়াত মৌলবাদী প্ৰৱেশ কৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী সমূহৰ কাৰণে এইটো এটা ট্ৰেঞ্জিট ৰুট আৰু ট্ৰেঞ্জিট কেম্প। এইটো দেশৰ প্ৰতি ভাবুকি। আৰু এই কথাটো আমি কৈয়ে আছো। অসম আন্দোলনৰ সময়তো অসমৰ ৰাইজে কৈছিল যে ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো, ছেভ নৰ্থ ইষ্ট টুডে টু ছেভ ইণ্ডিয়া টুমৰো। এই কথাটো এতিয়াতো প্ৰমাণ হবলৈ গৈ আছে। গতিকে আজিৰ তাৰিখত ইতিমধ্যে প্ৰব্ৰজন চলি আছে। ইতিমধ্যে বাংলাদেশী প্ৰব্ৰজনে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনি আছে। এতিয়াও সংগ্ৰাম চলি আছে যে এই সমস্যাটো সমাধান হ'ব লাগে। খিলঞ্জীয়া মানুহৰ পৰিচয় অস্তিত্ব ৰক্ষা হ'ব লাগে। আমাৰ ভাষা সংস্কৃতি সুৰক্ষিত হ'ব লাগে। আমাৰ মাটিডৰাৰ ওপৰত আমাৰ অধিকাৰ নিশ্চিত হ'ব লাগে। এই দাবী উত্থাপন হৈ আছে। এই দাবীত আমাৰ সংগ্ৰাম চলি আছে। তেনেদৰে বাংলাদেশৰ পৰিস্থিতি আৰু বাংলাদেশত এটা হিংসাত্মক ঘটনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল মানেই আকৌ উত্তৰ পূৰ্বাঞ্চলতে
নতুনকৈ আকৌ বাংলাদেশী আহিব, ইয়াত সংস্থাপিত কৰিব, ইয়াত আশ্ৰয় দিব, এই কথাটি মানি নলওঁ। 47 চন 71 চন আৰু আজিলৈকে চলি থকা প্ৰব্ৰজনে আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি অহা ভাবুকি প্ৰকট কৰিছে, প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে। এতিয়া আকৌ বাংলাদেশৰ নতুনকৈ ইয়াত বাংলাদেশী ইয়াত আশ্ৰয় সংস্থাপন আমি মানি নলওঁ, আৰু ইয়াত আশ্ৰয় সংস্থাপন যাতে কেন্দ্ৰীয় চৰকাৰে নিদিয়ে সেই কথাটোকে কেন্দ্ৰীয় চৰকাৰক আমি কঠোৰভাৱে আমি সকীয়াই দিছো। আৰু ভাৰত বাংলাদেশ সীমান্ত চিল কৰক, কটকটীয়া কৰক।